নমস্কাৰ, এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ আজি। আপোনালোকে ভিডিঅ'টো গুৰুত্বপূৰ্ণ সহকাৰে চাব। সুখবৰ আহিল ৰাজ্যৰ কৰ্মচাৰীসকললৈ। এটা খুব ভাল খবৰ আহিল 2025ৰ কাৰণে। আপোনালোকে চাব ভিডিঅ'টো ধুনীয়াকৈ, আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এই ভিডিঅ'টোত লৈ আহিম অসম চৰকাৰৰ কৰ্মচাৰীৰ লগতে বিভিন্ন ইনফৰমেশ্যন এই ভিডিঅ'টোত লৈ অহা হৈছে। ৰাজ্যিক কেবিনেটত লোৱা হ'ল ডাঙৰ সিদ্ধান্ত। বন্ধুসকল, আপোনালোকে গমেই পাইছে যে ৰাজ্যিক কেবিনেটত আটাইতকৈ ডাঙৰ সিদ্ধান্ত লোৱা হ'ল 2025 বৰ্ষৰ কাৰণে। আৰু মাত্ৰ এমাহৰ পাছৰ পৰাই কৰ্মচাৰীসকলে লাভ কৰিব সুফল। Assam Cabinet approved 7 new holidays for 2025. অসম কেবিনেটত এপ্ৰুভ হৈছে 7টা নতুন হলিডে ফৰ 2025, অৰ্থাৎ 2025ৰ কাৰণে অসম কেবিনেটত 7টা নতুন হলিডে এপ্ৰুভেল হৈছে। The Assam Cabinet made several key announcements on Tuesday, including a revised holidays list for government employees. অৰ্থাৎ অসম কেবিনেটত সিদ্ধান্ত লোৱা হ'ল বা ঘোষণা কৰা হ'ল, টিউজডে ঘোষণা কৰিছে, ইনক্লুডিং এ ৰিভাইজ হলিডে, নতুন হলিডে ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ, যিসকল অসমৰ চৰকাৰী কৰ্মচাৰী আছে। The most notable decision was the expansion of the state government's holiday list to 36 days. এতিয়া গভৰ্ণমেণ্ট যিটো বন্ধ থাকিব সেইটো লিষ্ট 37 ডে থাকিব। The government has approved 36 holidays for state government employees in 2025. অৰ্থাৎ অসম গভৰ্ণমেণ্টে 37টা হলিডে অসম চৰকাৰৰ যিখিনি কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ কাৰণে লোৱা হৈছে 2025 চনৰ কাৰণে। Along with 7 additional restricted holiday, 7টা একদম গুৰুত্বপূৰ্ণ হলিডে তেওঁলোকে ইনক্লুড কৰিছে নতুনকৈ। ফলোয়িং দ্য উইকলি কেবিনেট মিটিং, যি আমাৰ সাপ্তাহিক আমাৰ কেবিনেট মিটিং আছে সেই কেবিনেট মিটিঙত এই সিদ্ধান্তসমূহ লোৱা হৈছে। The government has approved 36 holidays for state government employees in 2025, along with 7 additional restricted holidays following the weekly cabinet meeting. আৰু সেইসমূহ আছিল এনেকুৱা ধৰণৰ। Among the approved holidays are, আৰু সেইবিলাক হ'ল several culture, কিছুমান ভিন্ন সংস্কৃতি, and regional, যিবিলাক আঞ্চলিক ফেষ্টিভেল আছে, উৎসৱ আছে, সেইসমূহ হৈছে এনেকুৱা ধৰণৰ, ইনক্লুডিং, আৰু তাত উল্লেখ কৰিছে যে নোৱাখাই ফেষ্টিভেল, এটা নোৱাখাই ফেষ্টিভেল, বীৰ ৰাঘৱ মৰ্দান দিৱস, আৰু এইটো নতুন হলিডে, নোৱাখাই ফেষ্টিভেল, বীৰ ৰাঘৱ মৰ্দান দিৱস, ৱাংগালা ফেষ্টিভেল, মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বাৰ্ড ইউনিভাৰ্চিটি, সতী ৰাধিকা উৎসৱ, এণ্ড ৰংখেৰ পূজা। এইকেইটা নতুন হলিডে অসম চৰকাৰৰ যি কেবিনেট আছিল সেই কেবিনেটত নতুনকৈ এপ্ৰুভ কৰা হৈছে। বন্ধুসকল, এইটো এটা খুব ডাঙৰ খবৰ, যিসকল আমাৰ অসম চৰকাৰৰ আমাৰ কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ বাবে খুব এটা ভাল খবৰ। যদি এই ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।